ওই দাদা কাম বন নাইকিয়া মানুহৰ আগতে ঘূৰি ফুৰিছা যে কি হ'ল? তই কাক কাম নাইকিয়া মানুহ বুলি ক'বলৈ আহিছ? নিজে ভৰিৰ ওপৰত ভৰি তুলি বহি থাকিবি আৰু মোক ক'বলৈ আহিছ? তুমিনো কেলে পোকে খোৱা গৰু গলে ঘূৰি ফুৰিছিলা সেইকাৰণে কৈছো। মানুহ ইফালৰ পৰা সিফালে গ'লে কি পোকে খোৱা গৰু হয় নি? নহয় বাৰু, কিন্তু তোমাক লাগে। ঐ কেঁচা খেতি, তই বাপেৰক কিন্তু এনে জোকাৰি নল'বি আকৌ দেই, পাই যাবি চুটুকা। হ'ব চৰি দিয়া, আৰু একো নকওঁ মই। আৰু একো কথাই নকবি। ঐ কেঁচা খেতি, পিছে মাৰে ক'ত গ'লো? অথনিৰ পৰা বিচাৰি ফুৰিছোঁ পোৱা নাই। মা সেই পিংকুহঁতৰ ঘৰলৈ গ'ল পাই। হয় নেকি? পিছে মাক কেলে বিচাৰি আছা? এই অথনিটো মাৰে মোক বজাৰলৈ যাবলৈ কৈছিলে, এতিয়া তাকে কি কি আনিব লাগিব তাকে সুধিম বুলি ভাবিছিলোঁ। হয় নেকি? পিছে এতিয়া আকৌ মা নাই নহয়। হ'ব দে আৰু, ভাবি গুণি আৰু কিবা এটা আনিব লাগিব। ঐ কেঁচা খেতি, তই এটা কাম কৰচোন, ভিতৰৰ পৰা মোনাখন লৈকে যা, মই বজাৰৰ পৰা আহোঁগৈ পটককৈ। হয় নেকি? ৰ'বা মই আনি দিছোঁ। A few moments later. ঐ দাদা এইটো লোৱা। দেচোন। ঐ দাদা বজাৰৰ পৰা মোলৈ কিবা এটা লৈ আহিবা আকৌ দেই। এনেই পইচা পাতি নাই, কি আনি খুৱাবহি লাগে? কিতাপ পঢ় গৈ যা। মই মাৰ আগত কৈ দিম তুমি কিবা এটা আনিবলৈ ক'লেও মোক আনি নিদিয়া। মই আজি ৰাতি ভাতেই নাখাওঁ। ঐ কেঁচাই খাতি, মনে মনে থাক, মাৰে শুনিলে আকৌ লাগি আহিব। কান্দি নাথাকিবিচোন, তই কি খাৱ ক, মই বজাৰৰ পৰা লৈ আহিম নহয়। তেনেহ'লে তুমি ৰেষ্টুৰেণ্ট এখনৰ পৰা চিজ পিজ্জা এটাকে লৈ আহিবা। কোনো প্ৰয়োজন নাই চিজ পিজ্জা খোৱাৰ, চিঙৰা এটা লৈ আহিম, খাই পিনি মনে মনে শুই থাকিবি। মই মাৰ আগত কৈ দিম মই চিজ পিজ্জা এটা খাম বুলি কৈছিলোঁ, দেউতাই আনি নিদিওঁ বুলি ক'লে। হ'ব দে, মই লৈ আহিম, তই আকৌ মাৰ আগত সেইটোকে নকবি। মই নকওঁ বাৰু মাৰ আগত, কিন্তু তুমি লৈ আহিব লাগিব। মই লৈ আহিম, তই খালি মাৰ আগত নকবি। হ'ব নকওঁ বাৰু। মই যাওঁ তেনেহ'লে। যোৱা। ফাইনেলি আজি বহুত দিনৰ মূৰত কিন্তু পিজ্জা খাবলৈ পাম দেই। 2000 years later. বাইকখন কিন্তু আনি ল'লোঁ ভালেই হ'ল আৰু দেই, এতিয়া ক'বলৈ যাবলৈ হ'লেও বাইকখন লৈ যাব পৰা হ'ব। প্ৰথমে বদনৰ ঘৰলৈকে যাওঁ, দিনতে আজি পাৰ্টি এটা কৰিব লাগিব। বাইকখন এইডোখৰ ৰখাই থৈ গ'লেই ভাল হ'ব। বাইকখন এইডোখৰ ৰখাই থৈছোঁ হয়, পিছে আকৌ চৰাই চিৰিকটিয়ে হাগি নিদিলে হয় ওপৰৰ পৰা। পিছে জহুগা দেখা যায়গা, চবটো ঈশ্বৰৰে লীলা। সৌৰা বদন, ঘৰত আছানে? বদনো আমাৰ ভৱেশ দা দেখোন আজি দিনটো ঘৰত আহিলে যে। কিনো ক'বাহে বদন, ঘৰত থাকি থাকি আমনি লাগিলে সেইকাৰণে তোমাৰ ওচৰলৈকে আহিলোঁ। হয় নেকি? পিছে আপুনি এনে অহা মানুহ নহয়। তোমালৈ মোৰ সৰু ৰিকুৱেষ্ট এটা আছিলে। প্ৰথমতে বহি লওকচোন বাৰু, তাৰপৰা ক'ব কি ৰিকুৱেষ্ট আছে। হয় নেকি? ঠিক আছে বাৰু, এতিয়াহে অকণমান আৰাম লাগিছে দেই। পিছে কওকচোন এতিয়া আপোনাৰ মোলৈ কি ৰিকুৱেষ্ট আছিলে। ৰিকুৱেষ্ট মানে কিনো আৰু, দিনতে যদি মদৰ পাৰ্টি এটা হ'লহেঁতেন আৰু ভাল হ'লহেঁতেন। পিছে বস্তুভাগ আনি থোৱা নাই নহয়? নহ'লে ব'লা যাওঁ, পটককৈ বস্তুটো লৈ আহোঁগৈ। যাব পাৰি। ব'লা যাওঁ তেনেহ'লে। পিছে আজি দিনতে খোৱা প্লেন যে, কিয়? কিনো ক'বা আৰু, দিনটো কাম বন কৰি বৰ ভাগৰ লাগে নহয়, ৰাতি অকণমান খাবলৈ মন যায়, কিন্তু ওলাই আহিবলৈহে নাপাওঁ। তাকেহে, দিনটো ময়ো কষ্ট কৰি অকণমান খাবলৈ মন যায়। কিনো কৰিবা আৰু, আমি বিয়া পতা মানুহ, ওলাই আহিব নোৱাৰো নহয় ৰাতি। তোমাৰহে ভাল, যেতিয়াই মন যায় তেতিয়াই খাব পাৰা, ঘৰতে আনি থ'ব পাৰা। তাকেহে আৰু। ব'লা তেনেহ'লে। 2 মিনিট ৰ'ব তেনেহ'লে। ব'লক ভৱেশ দা। আহা তেনেহ'লে। ভৱেশ দা আপুনি বাইকখন লৈ আহিছে নি? লৈ আহিলোঁ, কিমানো খোজকাঢ়ি যাবা আৰু, বাইকখনকে লৈ আহিছোঁ, সুবিধা হ'ব অকণমান। ভালেই কৰিলে আপুনি, তেনেহ'লে এতিয়া ব'লক আৰু। ব'লা, দেৰি কৰি লাভ নাই। সৌৰা বদন, আহা, উঠাহি আহা। গৈছোঁ ৰ'বক। হ'লনে বদন, ভালকৈ ধৰিলোঁ আকৌ। হৈ গ'ল, আপুনি ষ্টাৰ্ট দিয়ক। ব'লা তেনেহ'লে। বুজিছা বদন, বাইকখন এইখিনিতে থৈ যাওঁ, নহ'লে আকৌ বাটতে পুলিচে ধৰিলে কথাটো বেয়া হ'ব। ভৱেশ দা ঠিকে আছে, এইখিনিতে থৈ যাওক। এনেও আমাৰ ওচৰত লাইচেঞ্চৰ হেলমেট একোৱেই নাই। তাকেহে বুজিছা, আৰু তাতে আজিকালি বাটত যদি পুলিচে পায় ডাইৰেক্ট ফটো মাৰি কোৰ্টলৈহে পঠিয়াই আৰু, ফাইন দিওঁতে আকৌ পকৰ গৰম হৈ যায় আকৌ দেই। তাকেহে, এতিয়া তেনেহ'লে ব'লক ভৱেশ দা, বস্তুটোকে লৈ লওঁ প্ৰথমতে। ব'লা, দেৰি নকৰিবা, খাব লাগে আজি দিনতে। ব'লক তেনেহ'লে। ভৱেশ দা আপোনাৰ কোনটো ব্ৰেণ্ডৰ মালটো চলে? মোৰ ব্ৰেণ্ড বুলি কথা নাই, কিবা এটা হ'লেই হয় আৰু চলি যায়।
এটা কাম কৰা, তুমি যিটো ভাল পোৱা সেইটোকে লৈ আহা। ঠিক আছে বাৰু। বদন, তেনেহ'লে তুমি এটা কাম কৰা, তুমি ৱাইন শ্বপলৈ যোৱা, বস্তুটো লোৱাগে, আৰু মোৰ বজাৰটোমান কৰিবলৈ আছে পাই। ঠিক আছে তেনেহ'লে মই ৱাইন শ্বপলৈকে যাওঁ, আপুনি বস্তুকেইটা লৈ লওক। ব'লা তেনেহ'লে। বদন ৰ'বাচোন। কি হ'ল ভৱেশ দা, কিবা বেলেগ ব্ৰেণ্ড খাবলৈ মন গ'ল নেকি আকৌ? নহয় হে, তুমি কি আনা আনিবা, সেইটো কথালৈ ক'বলৈ মই ৰখোৱা নাই তোমাক। তেনেহ'লে কি কথা? মই বোলো এই মাৰ্কেটখনৰ পৰা বজাৰকেইটা কৰি লৈ যাওঁ, তুমি যোৱা বস্তুটো লৈ আহাগে। হয় নেকি? ঠিক আছে তেনেহ'লে আপুনি যাওক। হ'ব তেনেহ'লে, মই বস্তুকেইটা লৈ লওঁ, তুমি মালটো আনাগে যোৱা। যাওক আপুনি নিশ্চিন্ত মনে যাওক, মই মালটো লৈ আহোঁগৈ। এতিয়া আৰু টেনশ্যন নাই, ভৱেশ দাও মাৰ্কেটলৈ সোমাই গ'ল, মই গৈ মালটো পটককৈ লৈ আহোঁগৈ। পটককৈ নহ'লে তাতে পেকেটামান আহিব পাৰি। যাওঁ দেৰি কৰি লাভ নাই। কি সুন্দৰ টাইমিং, ৱাইন শ্বপখন আহি পালোহিয়ে দেখোন। পেক দুটাও মাৰি আহিম আৰু বস্তুটো লৈ আহিম, যাওঁ। 2,000 years later. কি মজা লাগিলে দেই বেগটো খাই, ভিতৰৰ ফালৰ পৰা একেবাৰে চেঁচা পৰি আহিছে। আৰু এটা লৈ আহিছোঁ নহয়, ভৱেশ দাৰ লগত বহিও খাই দিব লাগিব। দেৰি কৰি লাভ নাই, এতিয়া যাব লাগে, ভৱেশ দা চাগে ৰৈ থাকিব পাৰে। ভৱেশ দা অহাই নাই দেখোন। বদন আহিলা নি? যাওঁ তেনেহ'লে ব'লা, দেৰি কৰি লাভ নাই। আপুনি বস্তু নল'লে নি? যিকেইটা বস্তু বিচাৰি আহিছিলোঁ সেইকেইটা নাই, এনে নল'লোঁ আৰু। পিছে তুমি বস্তুটো পালা নাই? পালোঁ, একদম নতুন ব্ৰেণ্ডৰ মাল এটা লৈ আহিছোঁ। এটা পেক মাৰিলেই আৰু পাছফালৰ পৰা চেঁচা হৈহে আহে। মজা হ'ব তেনেহ'লে। ব'লো তেনেহ'লে আমাৰ ঘৰলৈকে যাওঁ। ব'লা। A few moments later. বদনৰ মালটো আনিলা নে? আনিলোঁ নহয়, বেগত আনিছোঁ আকৌ। মজা, যাওঁ ব'লা, দেৰি কৰি লাভ নাই আৰু। ব'লক। পিছে মালটোৰ লগত খাবলৈ চাকনাটো আনিলা নাই? চাকনাটো আনিবলৈ পাহৰি থাকিলোঁ নহয়। চাকনাত মালটো খাবলৈ ভাল নহ'ব নহয়। একো নহয়, ব'লক, বাটত দোকান পাম নহয়, তাৰপৰা লৈ যাম আকৌ। ঠিক আছে তেনেহ'লে, বাটত দোকান চোকান পালে লৈ যাব লাগিব। ব'লক তেনেহ'লে আৰু কাৰ্যসূচীটো আৰম্ভ কৰিবগৈ লাগে। ব'লা। বদন উঠাহি আহা। ব'লক ভৱেশ দা। বিনা হেলমেটত যে গাড়ী চলাই ঘূৰি ফুৰিছে কিয়? ছাৰ, আমাৰ ওচৰত হেলমেট আছে নহয়, আপুনি দেখা নাই নি? ক'ত হেলমেট পিন্ধিছে আপোনালোকে? মই যে দেখা নাই। আপুনি গম নাপাব, এইটো মায়াবী হেলমেট ন বদন? হয় ছাৰ, আমি মায়াবী হেলমেটে পিন্ধি ঘূৰি ফুৰোঁ আজিকালি। চুপ, মনে থাক, কি কথা ক'বলৈ আহিছ? কি মায়াবী হেলমেট পিন্ধি ঘূৰি ফুৰিব নোৱাৰ, কথা ক'বলৈ আহিছ? চৰি ছাৰ, আজিলৈ ক্ষমা কৰি দিয়ক, আৰু হেলমেটটো আচলতে ঘৰত থাকি আহিলে। নাই, মই থাকোঁতে কেতিয়াও ক্ষমা নহয় ইয়াত। চৰি ছাৰ, আজিলৈ ক্ষমা কৰি দিয়ক, আৰু নেক্সট টাইম আমি পিন্ধি আহিম নহয়। চাওক আপোনালোকে, হেলমেটটো নিজৰ ছেফটিৰ কাৰণে আপোনালোকক পিন্ধি আহিবলৈ কৈছোঁ। হয় নেকি? মই আকৌ গম নাপাওঁ নহয়, সেইকাৰণে পিন্ধি নাহিলোঁ। আপুনি পাগল নেকি? ছেফটি মানে কি তাক গম নাপায়? বদন, ছেফটি মানে কি তুমি গম পোৱা নাই? আপুনি তাক ছেফটি কথা সুধিব নালাগে, নিজে ছেফটি কথা গম পাই নাই সেইটো কথা কওক। হ'ব ছাৰ, আৰু ভুল হৈ গ'ল, আজিলৈ এৰি দিয়ক মোক। ঠিক আছে বাৰু, আজিলৈ মই এৰি দিম, কিন্তু আপোনালোকৰ ওচৰত লাইচেঞ্চ বোলা বস্তুটো আছে নাই? ভৱেশ দা, লাইচেঞ্চ আছে যদি দি দিয়ক। সেইখন আকৌ কি বস্তু? আপুনি লাইচেঞ্চ কি বস্তু তাকো চিনি নাপায়? নাপাওঁ নহয়, সেইবোৰ আগতে দেখা নাই। আপোনালোকে কিন্তু মোৰ মগজটো গৰম কৰি আছে আকৌ দেই, এনেকৈ হ'লে আপোনালোক জেললৈ যাব লাগিব। ছাৰ, আজিলৈ এৰি দিয়ক, এনেকুৱা ভুল আজিৰ পৰা নকৰোঁ, ঘৰত ভাত খাবলৈও চাওঁ নাই। ছাৰ, এৰি দিয়ক আৰু। নাই, এৰি দিয়া নহ'ব আপোনালোকক, আপোনালোকৰ সাংঘাতিক বস্তু, আপোনালোকৰ বেগ চেকবোৰ চেক কৰিব লাগিব। হয় নেকি? বেগ চেকবোৰ চেক কৰিব নালাগে নেকি ছাৰ? আমি সেই বেলেগৰ আগতে নহয়, মদ ভাং খাই গাড়ী চলোৱা, আমি বহুত ভদ্ৰ মানুহ। বাৰু গম পাম নহয় চেক কৰিলে কিমান ভদ্ৰ। বেগটো আগলৈ দে তই। নালাগে, হ'ব দিয়ক আৰু ছাৰ, আজিলৈ এৰি দিয়ক। ইয়াত কোনো ধৰণৰ এৰাৰী চিষ্টেম নাই, তই বেগটো আগলৈ দে। হে প্ৰভু, আজি ৰক্ষা কৰিবা। আজি মৰিলোঁ আৰু। ইয়াত দেখোন তহঁতি মদৰ বটল ভৰাই আনিছ। ছাৰ, কি ক'ব আৰু, দিনতে খোৱা প্লেন এটা আছিলে, সেইকাৰণে আনিছিলোঁগৈ। মাল খাই তহঁতে গাড়ী চলাবলৈ আহিছ, তহঁতি দুয়োটা থানালৈ বৈ, তহঁতক কি হ'ব আজি চাই থাক। ছাৰ, আজিলৈ এৰি দিয়ক, দিনত আজিৰ পৰা মদেই নাখাওঁ। নাই, তহঁতক আজি ক্ষমা কৰা নহ'ব। হ'ব ছাৰ, আজি ফাৰ্ষ্ট টাইম আছিলে, ফাৰ্ষ্ট টাইমতে ধৰা পৰিলোঁ, এৰি দিয়ক। হ'ব বাৰু, তোমালোকক আজিৰ কাৰণে মই এৰি দিছোঁ, 2 নম্বৰ পৰা যে এনেকুৱা নহয়। হ'ব ছাৰ, আজিৰ পৰা দিনত আমি কেতিয়াও মদ নাখাওঁ, খালে ৰাতিহে খাম। ৰাতি বুলি কথা নাই, তই মদ খাবলৈকে এৰি দে। এতিয়াও যদি তহঁতৰ মদ খাবলৈ মন গৈছে, তেনেহ'লে মোৰ লগত থানালৈ গৈ তাত তহঁতৰ ব্যৱস্থা কৰা হ'ব। হ'ব ছাৰ, আৰু নাখাওঁ, আজিৰ পৰা নাখাওঁ, এৰি দিয়ক। ছাৰ, মই এনেই ধেমালিহে কৈছিলোঁ, এৰি দিয়ক। বাৰু, আজিলৈ মই আপোনালোকক এৰি দিছোঁ, নেক্সট টাইম কিন্তু এনেকুৱা কৰিলে নহ'ব। ঠিক আছে ছাৰ, আৰু নকৰোঁ আমি এনেকুৱা।
তেনেহ'লে এতিয়া আপোনালোক যাব পাৰে আৰু ঠিক আছে ছাৰ যাওঁ তেনেহ'লে ছাৰ বেগটো দিয়ক আকৌ এইটো লৈ যোৱা কিন্তু আজিৰ পৰা নাখাবা আকৌ দেই ছাৰ আপোনাৰ হাবত মই আজিৰ পৰা মন নাখাওঁ হে মোৰ হাবত খাব নালাগে বাৰু কেতিয়াবা মাজে মাজে অকণমান খাব পাৰা কিন্তু অভাৰ ড্ৰিংকছ নকৰিবা আৰু তেনেহ'লে মালটো আৰু পেলাই নিদিওঁগৈ ৰাতিকে মাৰি দিব লাগিব অঁ বদন তুমি ঠিকেই কৈছা ৰাতিকালি খাই দিবগৈ লাগিব পেলাই দিবলৈ নাই নহয় আনিলা যিহেতু আৰু খায়ে পেলাবাগে পেলাই দিবানে ঠিক আছে তেনেহ'লে ছাৰ যাওঁ এতিয়া ধন্যবাদ ঠিক আছে যোৱা